সাধন কৰিবৰ কাৰণে কামনা যিবিলাক কামনা হয় মই যি খাবলৈ মন গৈছে চাবলৈ মন গৈছে যাবলৈ মন গৈছে ইন্দ্ৰিয়ৰ প্ৰীতি সাধন এইবিলাক হৈছে কামনা কিয় সুখ পাম বুলি কৰ্তব্য কোনবিলাক যিটো আপুনি শাস্ত্ৰৰ ভাৱে কৰা উচিত শাস্ত্ৰৰ আপোনাক সন্মতি যিটো দিছে এইখিনি কৰাটো উচিত যদি আপুনি এজন ষ্টুডেন্ট আপোনাৰ পঢ়াটো কৰ্তব্য আপুনি যদি শিক্ষক শিক্ষয়িত্ৰী স্কুল কলেজত শিক্ষা দান কৰাটো আপোনাৰ কৰ্তব্য সেইজন শিক্ষক শিক্ষয়িত্ৰী যেতিয়া ঘৰলৈ আহিব কাৰোবাৰ মাতৃ কাৰোবাৰ পিতৃ তেওঁলোকে সন্তানৰ প্ৰতি কৰিবলগীয়াটো তেওঁলোকৰ কৰ্তব্য সেইজনে এজন সমাজৰ সুনাগৰিক সমাজখনৰ কাৰণে কৰিবলগীয়া তেওঁৰ কৰ্তব্য সেইজন দেশখনৰ এজন নাগৰিক দেশৰ কাৰণে কৰিবলগীয়া তেওঁৰ কৰ্তব্য এজন মানুহৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হ'ব পাৰে শাৰীৰিক কৰ্তব্য কিন্তু আধ্যাত্মিক ধৰ্ম এটাই আত্মাৰ সুখ আত্মাৰ আনন্দ আত্মাই পৰমাত্মাক কেনেকৈ পাব এই বস্তুটো আমি কেতিয়াও পাহৰিব নালাগে কাম্য কৰ্মবিলাকে কেৱল শৰীৰৰ সুখ বিচাৰিছে এইকাৰণে ইয়াত প্ৰহ্লাদে কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰো কোভিডৰ সময়ত আমাৰ তাত এগৰাকী আয়ে স্বামীক ক'লে যে মোক এযোৰ পাটৰ কাপোৰ আনি দিয়া গিৰিয়েকজনে ক'লে যে কোভিড হৈ আছে চাৰিওফালে ত্ৰাহিমাম অৱস্থা আৰু তুমি এতিয়া কাপোৰ বিচাৰিছা বাদ দিয়া এই ল'ৰা ছোৱালী কেইটাকে কিবা এটা আনি দিম আমাৰ ফালে বয়সে এটা নিয়ম আছে গিৰিয়েকে ঘৈণীয়েকে বিচৰা যদি বস্তুটো নিদিও বুলি কয় মুখখন কিবা এটা এংগুলত ফাউচকে মাৰি দিয়ে আপোনালোক তেনেকুৱা নিশ্চয় নহয় আমাৰ ফালে চলে তেনেকুৱা একেই নেকি মই ভাবিছোঁ ঠিকে থাকে ধুনীয়াকৈ ইমান একান্ত মনে শুনি আছে ইয়াত চাগে তেনেকুৱা নহয় আমাৰ তাত যদি বিচাৰিলে কিবা নিদিওঁ বুলি ক'লে মাৰিলে ফাউচকে তেতিয়া আমি গম পাই যাওঁ ৰেডাৰৰ ছিগনেল আহি গ'ল এই ধুমুহা ভয়ংকৰ ধুমুহা আহিব বৰদৈচিলা আহি যাব অকালত বাপজনে গম পালে যে বিহুটো বৰ বেয়াকে যাব সেইকাৰণে 20,000 টকা দি পাটৰ কাপোৰ এযোৰ আনি দিলে পাটৰ কাপোৰযোৰ পোৱাৰ পাছত আইগৰাকীৰ ইমানেই সুখ হ'ল ৰাতিও টোপনি অহা নাই দুটা কাৰণত মানুহৰ টোপনি নাহে বুলি কয় এটা হৈছে অতিপাত দুখত আৰু এটা অতিপাত সুখত দুখত টোপনি নহাটো বাৰু হজম কৰিব পাৰি সুখত কিয় নাহে আমাৰ প্ৰত্যেকৰে একোজনকৈ প্ৰতিদ্বন্দ্বী আছে সমাজত সি কিমান টকাৰ গাড়ী লৈছে বোলে 10 লাখ মই 15 লাখ টকীয়া গাড়ী আনিম মনে মনে ভাবে আচ্ছা তেওঁ কিমান টকাৰ কাপোৰ আনিছে বোলে 20,000 মই 25,000 টকাৰ কাপোৰ আনি দেখুৱাম মনে মনে এই যে ভাব এটা আমাৰ থাকে যিজন তেওঁৰ প্ৰতিদ্বন্দ্বী তেওঁ কেনেকৈ বস্তুটো প্ৰকাশ কৰিব এই কাৰণে উস্পিচাই থাকে আমি হোষ্টেলত থাকোতে HMT নতুন ঘড়ী কোনোবাই যদি নতুনকৈ পিন্ধি আহিল তেওঁ এনেকৈ থাকে নখোধালৈকে হাতটো এনেকৈ থাকে সুধিব লাগিব এইটো কেতিয়া ললি বুঢ়ী মানুহ এজনী আঙঠি এটা বনাই আনিলে আঙঠিটো বনাই প্ৰত্যেক মুহূৰ্তত এনেকৈ থাকে কোনেও নখোধে শেষত ঘৰৰ সন্মুখত এটা জুপুৰি আছিল জুপুৰিটো জ্বলাই দিলে আৰু জ্বলাই বাটলৈ গৈ চিঞৰিছে মোৰ ঘৰত জুই লাগিল মানুহবিলাক আহিছে কৈছে আইতা আপোনাৰ ঘৰটো বহুত পিছত এইটো আগফালে অকণমান জুপুৰি এটা বাৰু যি হওক পানী চানি মাৰি নুমুৱালে তেনেকুৱাতে কাষৰ আই এগৰাকী আহিল আহি পেলাই ক'লে অ' আইতা এই জুই বাৰু নুমুৱালে সেইটো বাদ দিয়ক এই আঙঠিটো কেতিয়া বনালে সেইটো কওক কৈছে ধেত মৰতি তই এইটো আগতে সোধা হ'লে ঘৰটো জ্বলাবলগীয়া নহয় আমি প্ৰকাশ কৰিব নোৱাৰালৈকে শান্তি নাই আইগৰাকীয়ে 20,000 টকাৰ কাপোৰ লৈ কাষৰ যিগৰাকী মনে মনে প্ৰতিদ্বন্দ্বী যাক বাইদেউ বুলি সম্বোধন কৰে তেওঁক কেনেকৈ ক'ব এই কথাটোৰ কাৰণে ৰাতভৰ উস্পিচাই আছে আনদিনা যদি 6টা 7টাত বিচনা এৰে সেইদিনা 4:30টা ব্ৰহ্মপুৱাতে এৰিছে আৰু ঠাই শাৰী শাৰী গৈ চাইছেগৈ বাইদেউগৰাকী আহিছেনে নাই উঠি আহিছে সেইদিনা সেইগৰাকীও সোনকালে উঠিছে আৰু ইফালৰ পৰা মাত লগালে অ' বাইদেউ সাৰ পালে বোলে পালোঁ নক'ব আৰু বুজিছেনে আমাৰ এই মানুহটো একেবাৰে পগলা নহয় অকৰা মস্ত বায়েকে সুধিছে কি হ'ল ৰাতিপুৱা মানুহটোক একে অকৰা পগলা সজালা বোলে এইবাৰ ইমান মানা কৰিছিলোঁ মই মোক কাপোৰ নালাগে কোভিড হৈ আছে চাৰিওফালে আমাৰ এই মানুহটোৱে একো বুজি চুজি নাপায় দেখিছেনে বাইদেউ মোলে 20,000 টকাৰ পাটৰ কাপোৰ এযোৰ আনিছে ফুটাই দিলে আৰু গোটেই গাত বুটা বসা
বেলুনত হাৱা ভৰালে যেনেকৈ ফুলি থাকে তেনেকৈ ফুলি আছে। পিছে যিগৰাকীক ক'লে সেইগৰাকীৰ স্বামীজনো আমাৰ দৰে পাৰামিলিটাৰীত কাম কৰে, 2 মাহৰ ছুটী লৈ ঘৰলৈ আহিছে আৰু গুৱাহাটীৰ পৰা ঘৈণীয়েকলে কাপোৰ এযোৰ লৈ আহিছে। বায়েকে মাত দিছে, আমাৰ এওঁ আহিছে 2 মাহৰ ছুটীত, মোলৈও কাপোৰ এযোৰ আনিছে। ইফালে মাৰিলে চিৰিংকে, কিমান লৈছে বোলে 25,000। এইফালে ফুটিলে বেলুন, ধপ খতম, শেষ। গোটেই ৰাতিৰ সুখ চব এক মুহূৰ্তত খতম। কিয়? যদি কাপোৰযোৰত সুখ আছিলে তেতিয়াহ'লে তেওঁৰ 25,000 টকাৰ কাপোৰ অনাৰ পাছতো আইগৰাকীৰ সুখ থাকিব লাগিছিল। কিয় নাইকিয়া হৈ গ'ল হঠাৎ? তাৰ মানে কাপোৰযোৰত আচলতে সুখ নাছিল। সুখৰ দুখৰ জানা মনেহে কাৰণ, মনৰ সংস্কাৰে আচৰয় কৰ্মগণ। মনটোত আছিল সুখ দুখৰ কাৰণটো, ভাবিছিল তাত সুখ আছে বুলি, আচলতে তাত সুখ নাই। এইটোকে প্ৰহ্লাদে কৈছে, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোঁ। এইটো হৈছে কাম্য কৰ্তব্য আৰু এটা হৈছে নিষিদ্ধ। শাস্ত্ৰই যিবিলাক মানা কৰিছে এইবিলাক কৰিব নালাগে, এইটোৱে হৈছে নিষিদ্ধ। বেদত 2টা কথাই আছে, এটা বিধি এটা নিষেধ। শাস্ত্ৰবিলাকতো 2টাই কৈছে। আপুনি ডাক্তৰৰ তাত গ'লে ডাক্তৰে যদি চেক আপ কৰাৰ পাছত কাৰোবাৰ চুগাৰ পায়, ডায়েবেটিছে পালে, কি কৰে? মেডিচিনটো দিয়েই, এইখিনি বিধি। ৰাতিপুৱা খোজ কাঢ়িব, নিয়মিতভাৱে এয়া খাব, এয়া বিধি। ছাইডত এষাৰ লিখি দিয়ে, মিঠাই নাখাব, এইটো নিষেধ। মিঠাইটো নাখাব বুলি কয় যে। যদি কোনোবাই ভাবে যে লাগিলে 2টা ইনচুলিন ল'ম তথাপিও ৰসগোল্লা খাম, তেতিয়া তেওঁৰ কথা সেইটো। লাগিলে 2টাকে ইনচুলিন ল'ম কিন্তু ৰসগোল্লা মই নেৰোঁ, এইটো তেওঁৰ কথা। নিষেধ যিটো কৰিছে এইটো আমি কৰিব নালাগে। তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য অকাৰ্য ব্যৱস্থিত জ্ঞাতৱা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমি হৰসি। 8শ অধ্যায় 24 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে তোৰ কাৰ্য অকাৰ্যৰ ক্ষেত্ৰত কেৱল শাস্ত্ৰ প্ৰমাণ, এইকাৰণে শাস্ত্ৰৰ কথা মানিব লাগে। ইয়ালৈকে কৈছে, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোঁ। কৃষ্ণ। বিষ্ণুৰ চৰণ স্মৰণ কৰে।